কেনেকুৱা আছে নিশ্চয় সকলে ভালে আছে তো বন্ধুবান্ধীসকল ভিডিঅ'টো অলপ স্কিপ নকৰিব এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে তো 30 লাখ হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী ঘৰৰ টকা হয় ফ্ৰেণ্ডছসকল প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ যিসকলে এপ্লাই কৰিছে বা যিসকলে এপ্লাই কৰিব বুলি ভাবিছে সিহঁতে নতুন 30 লাখ হিতাধিকাৰী লাভ কৰিব চৰকাৰী ঘৰৰ টকা তো ফ্ৰেণ্ডছসকল ভিডিঅ'টোত মই আপোনালোকক জনাই দিম যে আপোনালোকৰ যিটো মানে কমেণ্ট কৰিছে মোক যে দাদা মোৰ ফাৰ্ষ্ট কিস্তি পাইছোঁ সেকেন্ড কিস্তি পোৱা নাই আৰু যিসকলে কমেণ্ট কৰিছে যে মোৰ ঘৰৰ লিষ্টত নাম আছে জিঅ' টেগিং কৰিছোঁ কিন্তু ঘৰৰ টকা সোমোৱা নাই তো সকলোখিনি ভিডিঅ'টোৰ জৰিয়তে ভিডিঅ'টো অলপ স্কিপ নকৰিব নহ'লে আপোনালোকে একো বুজি নাপাব তো বন্ধুবান্ধীসকল যিসকলে চৰকাৰী ঘৰৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ বাবে এপ্লাই কৰিছিলে বা যিসকলে এপ্লাই কৰিব বুলি ভাবিছে সিহঁতৰ বাবে আজি এই ভিডিঅ'টো লৈ আহিছোঁ আৰু যিসকলে ধৰি লওক যে সেকেন্ড কিস্তি পাইছে থাৰ্ড কিস্তি পোৱা নাই আকৌ যিসকলে ভেৰিফিকেশ্যন হৈছে কিন্তু টকাখিনি সোমোৱা নাই লিষ্টত নাম আছে কিন্তু টকা সোমোৱা নাই সিহঁতৰ বাবে মই এই ভিডিঅ'টো লৈ আহিছোঁ তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব আৰু যিসকলে নতুন ভিজিট কৰিছে অসম জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তো ফাৰ্ষ্ট কথাটো হ'ল যে গভৰ্ণমেণ্টে এনাউন্সমেণ্ট কৰিছে অৰ্থাৎ চৰকাৰে এনাউন্সমেণ্ট কৰিছে যে 30 লাখ হিতাধিকাৰীসকলে ঘৰৰ টকা লাভ কৰিব পাৰিব 30 লাখ মানে এটা হ'ল যে বহুতে নতুনকৈ এপ্লাই কৰিছে 2025ত বহুতে এপ্লাই কৰা নাই তো যিসকলে এপ্লাই কৰা নাই সিহঁতে আকৌ এপ্লাই কৰিব পাৰিব এই 30 লাখ হিতাধিকাৰীৰ ভিতৰত আপোনাৰ নামটো থাকিব আৰু যিসকলে এপ্লাই কৰিছে কিন্তু ঘৰৰ টকা পোৱা নাই বহুতে মোক কমেণ্ট কৰিছে যে মই এপ্লাই কৰিছোঁ কিন্তু ঘৰৰ টকা পোৱা নাই তো ঘৰৰ টকা এনেকৈ পোৱা নাযায় এইটো এটা প্ৰচেছ চলিব আপোনালোকে এপ্লাই কৰাৰ পিছত তাৰপিছত ভেৰিফিকেশ্যন হ'ব জিঅ' টেগিং হ'ব তাৰপিছত আপোনালোকৰ ঘৰত আহি মানে ভেৰিফিকেশ্যন কৰিব ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ অঞ্চলত যিটো ব্লক অফিচ আছে বা টাউন কমিটি অফিচ আছে সিহঁতে কামখিনি কৰিব কৰি তাৰপিছতহে আপোনালোকৰ লিষ্টত নাম আহিব সেই লিষ্টত নাম অহাৰ পিছত তাৰপিছত আপোনালোকৰ আপডেট হ'ব যে আপোনালোকে ফাৰ্ষ্ট কিস্তি কেতিয়া পাব সকলোখিনি প্ৰচেছৰ পিছতহে আপোনালোকে চৰকাৰী ঘৰৰ টকাখিনি লাভ কৰিব পাৰিব তো 2025ত বহুতে এপ্লাই কৰিছে আৰু কিছুমানে কৈছে যে দাদা মোৰ জিঅ' টেগিং হ'ল ভেৰিফিকেশ্যন হ'ল কিন্তু মই ঘৰৰ টকাখিনি লাভেই কৰা নাই মই ঘৰৰ টকা পোৱাই নাই আপোনালোকৰ যদি ভেৰিফিকেশ্যন হৈছে জিঅ' টেগিং হৈছে এইটো আপোনালোকে চেক কৰিব পাৰিব PM আৱাস যোজনা অনলাইনৰ জৰিয়তে চেক কৰিব পাৰিব নতুবা আপোনালোকে যিটো অঞ্চলত থাকে মিউনিচিপালিটি গাঁও অঞ্চলত থাকে ব্লক অফিচত গৈ আপোনালোকে নিজে এইটো চেক কৰিব যে এইটো আপডেট হৈছে নে হোৱা নাই তাৰপিছত বহুতে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা নাই আপোনালোকে যদি বেংকৰ লগত আধাৰ কাৰ্ড আপোনালোকৰ যিটো একাউণ্ট নাম্বাৰ দিছে সেই একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিছে নে কৰা নাই আপোনালোকে এবাৰ চেক কৰি ল'ব বেংকত গৈ আপোনালোকে এই আধাৰ কাৰ্ডৰ লগত লিংক কৰি ল'ব KYC আপোনালোকে ছাবমিট কৰিব নহ'লে আপোনালোকৰ একাউণ্টৰ টকাখিনি হোল্ড কৰি ৰাখিব কাৰণ বহুতে কৈছে যে দাদা মোৰ ভেৰিফিকেশ্যন হৈছে জিঅ' টেগিং হৈছে কিন্তু টকাখিনি লাভ কৰিব পৰা নাই তো আপোনালোকে এই ভুলটো নকৰিব আপোনালোকে যিটো একাউণ্ট নাম্বাৰ দিছে সেই একাউণ্ট নাম্বাৰৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক কৰি ৰাখি দিব এইটো বেংকত গৈ কৰিব লাগিব যদি ভাবিছে যে আপোনালোকে কৰা নাই এইটো কৰি ল'ব বেংকত গৈ আৰু বহুতে কৈ আছে যে দাদা আমাৰ সেকেন্ড কিস্তিটো কেতিয়া পাম বা থাৰ্ড কিস্তি পোৱা নাই বহুতে কৈছে তো আপোনালোকক এটা কথা কৈছোঁ যে আপোনালোকে ফাৰ্ষ্ট কিস্তি আপোনালোকে কেনেদৰে লাভ কৰিছে ফাৰ্ষ্ট কিস্তি নিশ্চয় আপোনালোকে যেতিয়া মানে সকলোখিনি প্ৰচেছ কমপ্লিট হৈছে আপোনালোকৰ ভেৰিফিকেশ্যন হৈছে প্ৰচেছ আপোনালোকে এপ্লাই কৰিছে তাৰপিছত আপোনালোকৰ ভেৰিফিকেশ্যন হৈছে জিঅ' টেগিং হৈছে এইকেইটা হোৱাৰ পিছত তাৰপিছত ধৰি লওক আপোনালোকৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে ফাৰ্ষ্ট কিস্তিটো আপোনালোকক অকল ভেটি হিচাপে টকাখিনি দিয়ে যে তিনিটা পৰ্যায়ৰ কিস্তি হ'ব ফাৰ্ষ্ট কিস্তি আপোনালোকৰ ভেটি হিচাপে টকাখিনি দিব তাৰপিছত সেকেন্ড কিস্তি যিটো লাভ কৰিব এইটো ভেটিতকৈ অকণমান ওপৰত যিটো ধৰি লওক 60 লৈকে হয় তাৰপিছত থাৰ্ড কিস্তি যিটো এইটো ফাইনেল এইটো একেবাৰে ঘৰখিনি কমপ্লিট কৰাৰ বাবে এই থাৰ্ড কিস্তিটো দিয়ে তো আপোনালোকে বহুতে ফাৰ্ষ্ট কিস্তি পাইছে সেকেন্ড কিস্তি পোৱা নাই তো আপোনালোকে চেক কৰিব যে ফাৰ্ষ্ট কিস্তি যে লাভ কৰিছে এইখিনি ঘৰ কমপ্লিট কৰাৰ পিছত মানে ভেটিলৈকে কমপ্লিট কৰাৰ পিছত আপোনালোকৰ ঘৰত আহি আকৌ ভেৰিফিকেশ্যন হৈছেনে মানে সিহঁতে আহি আপোনালোকৰ ফটো মাৰিব যিখিনি প্ৰচেছ আছে সেই প্ৰচেছখিনি আপ টু ডেট কৰিছে নে কৰা নাই এইটো আপোনালোকে চাব পাৰিব ব্লক অফিচত গৈ নতুবা মিউনিচিপালিটিত গৈ এইটো জনাব তাৰপিছতহে সেকেন্ড কিস্তি সোমাব সেকেন্ড কিস্তি টকা পোৱাৰ পিছত আপোনালোকে মানে 60 লৈকে কমপ্লিট কৰিব পাৰিব 60 লৈকে কৰাৰ পিছত তাৰপিছত
নেক্সট থাৰ কিস্তিটো লাভ কৰিব পাৰিব। থাৰ কিস্তি পোৱাৰ পিছত এইটো একেবাৰে ফাইনেল কিস্তি, থাৰ কিস্তি মানে একেবাৰে ঘৰখিনি কমপ্লিট কৰিবই লাগিব। তো ফ্ৰেণ্ডসকল, আৰু বহুতৰে মানে ৰিজেক্ট হৈছে, বহুতে ফাৰ্ষ্ট কিস্তি পাইছে, ছেকেণ্ড কিস্তি, থাৰ্ড কিস্তি পোৱা নাই, কাৰণ আপোনালোকৰ কিবা ভুলৰ বাবে ৰিজেক্ট হ'ব পাৰে। এইটো আপোনালোকৰ লোকাল যিসকলে এইখিনি কাম কৰে সিহঁতে ৰিজেক্ট কৰি দিব পাৰে, কাৰণ আপোনালোকৰ যদি কিবা ভুল হয় সেইটো চাই আপোনালোকৰ ৰিজেক্ট কৰি দিব পাৰে। আৰু যদি আপোনালোকৰ পকী ঘৰ থাকে তেন্তে আপোনালোকে ঘৰৰ টকা লাভ কৰিব নোৱাৰিব, যিহেতু ৰঞ্জিত ছাৰে ডাঙৰীয়াই কৈছে কেইদিনমান আগতে, যদি আপোনালোকৰ পকী ঘৰ থাকে তেন্তে আপোনালোকে ঘৰৰ টকা লাভ নকৰিব। অকল কেঁচা ঘৰ থকা সকলে ঘৰৰ টকা লাভ কৰিব পাৰিব, আৰু 30 লাখ হিতাধিকাৰীসকলে লাভ কৰিব এইবাৰ ঘৰৰ টকা। তো ঘৰৰ টকা আপোনালোকে কেইদিনমান ৱেইট কৰক, কাৰণ গভৰ্ণমেণ্টৰ প্ৰচেছখিনি চলি আছে, আৰু কেইটামান মাহ ৱেইট কৰক আপোনালোকে যিসকলে নতুন এপ্লাই কৰিছে অনলাইনৰ জৰিয়তে, কাৰণ এতিয়া অফলাইন প্ৰচেছ বন্ধ কৰি দিয়া আছে, এতিয়া অনলাইনত হ'ব, সকলোখিনি কাম অনলাইনত হ'ব। আপোনালোকৰ জিঅ' টেগিঙো অনলাইনত হ'ব, ভেৰিফিকেশ্যন সকলোখিনি অনলাইনত কৰিব। তো অনলাইনত কৰাৰ বাবে আপোনালোকৰ ঘৰত আহি সিহঁতে ভেৰিফিকেশ্যন কৰিব, তাৰপিছত সকলোখিনি ডাটা ছাবমিট কৰিব, আপ টু ডেট কৰিব। এইখিনি আপোনালোকে নিজে চেক কৰিব পাৰে, মিউনিচিপালিটি নতুবা ব্লক অফিচত গৈ চেক কৰি ল'ব পাৰে, এবাৰ চাব পাৰে যে আপোনালোকৰ মানে ভেৰিফিকেশ্যন কমপ্লিট হৈছে নে হোৱা নাই, ছাবমিট হৈছে নে হোৱা নাই, আপ টু ডেট হৈছে নে হোৱা নাই, এইখিনি কথা আপোনালোকে তাতে গৈ মানে চাব পাৰে। মিউনিচিপালিটিত গৈ এবাৰ চেক কৰিব পাৰে, নতুবা যিসকলে গাঁও অঞ্চলত বসবাস কৰে ব্লক অফিচত গৈ চেক কৰি ল'ব পাৰে। তো বন্ধু-বান্ধৱীসকল, অকণমান ভুলৰ বাবে আপোনালোকে বহুতে টকাখিনি নাপাবও পাৰে। তো আৰু বেংকৰ লগত আধাৰ কাৰ্ডটো আপোনালোকে লিংক কৰি ল'ব। এইটোৰ বাবে বহুতৰে একাউণ্টত টকাখিনি সোমোৱা নাই, কিছুমানে হোল্ড কৰি ৰাখি দিছে। তো এতিয়া গভৰ্ণমেণ্টে যিটো চৰকাৰী ঘৰ দি আছে, এইটো প্ৰচেছ অকণমান লেণ্ডি প্ৰচেছ হয়, কিন্তু আপোনালোকে ঘৰ লাভ কৰিবই যদি আপোনালোকৰ ডকুমেণ্ট, তাৰপিছত কেঁচা ঘৰ, তাৰপিছত আপোনালোকৰ ভেৰিফিকেশ্যন সকলোখিনি যদি ঠিক ঠাক হয়, তেতিয়াহে আপোনালোকে ঘৰৰ টকা লাভ কৰিব পাৰিব। কাৰণ এইটো লৈ আপোনালোকে চিন্তা নকৰিব যে এপ্লাই কৰিছোঁ কেতিয়া পাম, ফাৰ্ষ্ট কিস্তি পাইছোঁ, ছেকেণ্ড কিস্তি পোৱা নাই, ছেকেণ্ড কিস্তিটো ভেৰিফিকেশ্যন কৰিব লাগে, থাৰ্ড কিস্তিটো ভেৰিফিকেশ্যন কৰিব লাগে। তো এনেদৰে আপোনালোকৰ প্ৰচেছ চলিব। তো কেইটামান মাহ ৱেইট কৰক, যিসকলে 2025ত চৰকাৰী ঘৰ টকা পোৱা নাই সিহঁতে 2026ত লাভ কৰিব চৰকাৰী ঘৰৰ টকা, যদিহে আপোনালোকৰ ডকুমেণ্ট, ভেৰিফিকেশ্যন, জিঅ' টেগিং সকলোখিনি হৈছে, তেতিয়াহে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। আৰু এই ভেৰিফিকেশ্যন আৰু জিঅ' টেগিং হোৱাৰ পিছত আপোনালোকেও চেক কৰি ল'ব, কাৰণ আপোনালোকৰ আপ টু ডেট হৈছে নে নাই, এই ডকুমেণ্টখিনি ভেৰিফিকেশ্যন আপ টু ডেট কৰিছে নে কৰা নাই, এইটো আপোনালোকে চেক কৰি ল'ব এবাৰ, নতুবা আপোনালোকে গমেই নাপাব যে কেতিয়া আপোনালোকৰ একাউণ্টত টকা সোমাব, নে ভেৰিফিকেশ্যন হৈছে নে হোৱা নাই, এইখিনি কথা আপোনালোকে গমেই নাপাব। সকল আজি এইখিনি ভিডিঅ' আছে, ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ